শোণিতপুৰ লোকসভা আমি 3,56,000 ভোটৰো অধিক ব্যৱধানত জয়লাভ কৰিছো আৰু লোকসভা সমষ্টিসমূহ ৰাইজক ধন্যবাদ জনাইছো, প্ৰণিপাত জনাইছো, শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাইছো যে আমাক ইমান বিপুল সঁহাৰি দিলে আৰু তেখেতসকলৰ আশীৰ্বাদত আজি ভাৰতীয় জনতা পাৰ্টি ইয়াত জয় হৈছে। এই জয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হোৱা ভাল কাম আৰু গোটেই অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰজোঁট আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত এক অভূতপূৰ্ব সফলতা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। 11টা সিটত আমাৰ বিজয় হৈছে, যিটো কোনোদিন আগত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হোৱা নাছিল। আজিলৈ ভাৰতীয় জনতা পাৰ্টিৰ যিটো পাৰফৰ্মেন্স আটাইতকৈ বেষ্ট পাৰফৰ্মেন্স বুলি ক'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু কোন হ'ব? আপোনালোকৰ মাজত প্ৰতিযোগিতা আছিল, সৰ্বাধিক ভোট কোনে দিলে? ভোটটো বিকাশী দিয়ে আপুনি জয়ী হ'ল। পাৰ্টিৰ জয়, মোৰ জয় নহয়, পাৰ্টিৰ জয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা ভাল কামৰ জয়, পাৰ্টিৰ কাৰ্যকৰ্তাই দিনে ৰাতি কষ্ট কৰাৰ কাৰণে এই জয় আৰু এই জয়ত আমি বিনম্ৰতাৰে স্বীকাৰ কৰিছোঁ আৰু অধিক কষ্টৰে ৰাইজৰ স্বাগতম। লিড মোটামুটি 65-66,000।